আজি আমি এক বিশেষ পৰিস্থিতিৰ মুখামুখি হৈছোঁ। বৰপেটাৰ প্ৰেছ ক্লাবৰ সতীৰ্থ সাংবাদিক জয়ন্ত কুমাৰ দাস আজি জটিল ৰোগত আক্ৰান্ত হৈ পৰিছে। যোৱা কেইবামাহ ধৰি তেওঁ জটিল ৰোগত আক্ৰান্ত হৈ আছিলে। ইতিমধ্যে তেওঁৰ হায়দৰাবাদত চিকিৎসা কৰিও আহিছে, কিন্তু শেহতীয়াকৈ তেওঁ শাৰীৰিক অৱনতি ঘটে আৰু ইতিমধ্যে তেওঁক বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। তেখেতৰ আজি যিটো অৱস্থা, সেই অৱস্থাৰ প্ৰতি সকলোৱে সহানুভূতি আগবঢ়োৱাটো আমি কামনা কৰিছোঁ বৰপেটাৰ প্ৰেছ ক্লাবৰ পৰা। ইতিমধ্যে বৰপেটাৰ অঞ্চলৰ লগতে বৰপেটা জিলাৰ বহু দল সংগঠনৰ পৰাই বা ব্যক্তিগতভাৱেও বহুতেই আৰ্থিক সাহায্য আগবঢ়াইছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, EM গৌতম দাসেও সত্যানুসৰি সহযোগ আৰ্থিক সহায় আগবঢ়াইছিলে। তদুপৰি আমি প্ৰেছ ক্লাবৰ তৰফৰ পৰা ইতিমধ্যে তেখেতক আৰ্থিক সাহায্য আগবঢ়াইছোঁ ব্যক্তিগতভাৱে প্ৰতিজন সদস্যই। ইয়াৰ উপৰি কিন্তু তাৰ পিছতো তেওঁৰ আৰ্থিক দিশৰ লগতে আজি স্বাস্থ্যৰো যি অৱনতি ঘটিছে সেয়া চিন্তনীয় বিষয়। আমি আশা ৰাখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ সুচিকিৎসাৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰিব আৰু ৰাইজেও যিমান পাৰে তেওঁৰ বাবে প্ৰাৰ্থনা কৰাৰ লগে লগে তেখেতৰ আৰ্থিক সাহায্য বা চিকিৎসাৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াব বুলি আমি বৰপেটা প্ৰেছ ক্লাবৰ পৰা আশা কৰিলোঁ।